আজি ভোট দিলে আপুনি? হয় দিলোঁ। কেনেকুৱা আজি? ভাল লাগিছে আৰু এবাৰ নিৰ্বাচন শান্তিৰে নিৰ্বাচনটো মানে সকলোৱে নিজৰ ভোট প্ৰদান কৰা হৈছে। গতিকে এইটোৱে আৰু উদাহৰণ, বিজেপি চৰকাৰ অহাৰ পিছত নিৰ্বাচন হ'লে এতিয়া চব ফূৰ্তিৰে নিজৰ নাম সাব্যস্ত কৰিছে। গতিকে সেইটোৱে বিজেপি চৰকাৰ। গতিকে ৰাইজে এতিয়া আৰু এবাৰ যিটো ভোট এইবাৰ পাৰ্চেণ্টেজো বাঢ়িব, কাৰণ সকলোৱে ওলাই আহিছে আৰু এতিয়া ইমান শান্তি মানুহবিলাক, আৰু সকলো ক্ষেত্ৰতে আমি জনসাধাৰণৰ ওচৰত গ'লেও আমি তেওঁলোকক অনুৰোধ কৰোঁ যাতে নিজৰ নাম, যাৰ ভোটাৰ অধিকাৰ আছে, ভোটাৰ অধিকাৰ থকাসকল নিজৰ নাম ভোট সাব্যস্ত কৰিব লাগে। সেইখিনি কথা আমি প্ৰতিটো গাঁৱত যেতিয়া আমি ভ্ৰমণ কৰিছোঁ, ভ্ৰমণ কৰা অঞ্চলখিনি যিমানটো প্ৰতিটো গাঁৱত আৰু এটা বুথতে 4টা 5টা তেনেকুৱা স্থানবিলাকত আমি ৰাইজৰ লগত মিটিং কৰোঁ। এই মিটিঙতো মই তেওঁলোকক জনাওঁ। গতিকে পাৰ্চেণ্টেজ এবাৰ বাঢ়িব তেনেকুৱা লাগিছে। সেইটোৱে আছে আৰু শান্তিৰে দিনটো পাৰ হ'ব। আজি দিনটো 722গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব, কি আশা কৰে? আশা কৰে মানে বিজেপি 100%, বিজেপি প্ৰাৰ্থীসকলে জিকাটো নিশ্চিত। 5টা 100%। আমাৰ ডিফুৰ পৰা আৰম্ভ কৰি বোকাজান হওক, হাওৰাঘাট হওক, আৰু CM ছাৰৰ সমষ্টি ৰংখাং 1 নম্বৰ যাব, তাৰপিছত আমৰি, তেনেকুৱা 5টা বিধানসভা সমষ্টি আমাৰ পৰ্বত অঞ্চলত 5টা বিধানসভা সমষ্টি আমি বিপুল ভোটত জয়লাভ হ'ব। সেইটোৱে। कोई साथ में रहेंगे। প্ৰায় 85 বছৰীয়া বৃদ্ধাগৰাকী আহিছে এই স্থানত ভোট দিবলৈ, আৰু দেখা গৈছে হুইল চেয়াৰত ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে সহযোগ কৰি ভোট গ্ৰহণ কেন্দ্ৰলৈ লৈ গৈছে, আৰু আমাৰ সৈতে আৰু অধিকাৰ সাব্যস্ত কৰিবলৈ বতৰটো খুব ভাল, ৰ'দ নাই, বৰষুণ নাই।
কিবা ক'ব লাগিব নেকি নালাগে ভাবিব লাগিব